জুনমণি ৰাভাৰ মৃত্যু হয় 1 বছৰ হ'ল আজিৰ জুনমণি ৰাভাৰ শ্ৰাদ্ধ আছিলে কিন্তু আজিও জুনমণি ৰাভাই ন্যায় নাপালে আপোনালোকে জানে যে এগৰাকী অসহায় মাতৃয়ে কিমান কোৰ্ট কাছাৰী দৌৰি থাকিব নিজৰ জীয়েকক হেৰুৱালে পুত্ৰকো হেৰুৱালে আৰু এনেকৈ এইগৰাকী অসহায় মাতৃয়ে জীৱন নিৰ্বাহ কৰিছে আজি চৰকাৰৰ ফালৰ পৰা কিবা এই যি জুনমণি ৰাভাৰ তদন্ত সম্পৰ্কত আজিলৈকে কিবা এটা কোৱা শুনিছেনে আপোনালোকে নাই শুনা কাৰণ জুনমণি ৰাভাৰ কেনেধৰণে মৃত্যু হ'ল আজি বীৰ জোৱানসকলে যেনেধৰণে নিজৰ দেশ মাতৃৰ কাৰণে সেৱা কৰি আছে জুনমণি ৰাভাই ঠিক তেনেধৰণে সেৱা কৰিবলৈ যেটো গৈছিলে কিন্তু সেই সেৱাত ক'ত কি হ'ল নাজানো ক'ত ভুল হ'ল জুনমণি ৰাভাৰ এই কথাখিনি আজিও পোহৰলৈ নাহিলে আজি মাতৃয়ে যেনেধৰণে কানি কানি কৈছে কথাবিলাক আপোনালোকে যদি শুনে এই কথাখিনি তেতিয়াহ'লে গম পাব যে বিজেপি চৰকাৰৰ দিনত যে কিমান হত্যা হিংসা হৈছে আপোনালোকে নিশ্চয় দেখি আছে যে প্ৰত্যেকটো দিনতে কিবা নহয় কিবা এটা ঘটনা ঘটিছে হয় আপোনালোকে নিশ্চয় জানে যে এটা মানুহ মৰাৰ পিছত 3 মাহ 4 মাহতে ওলাই আহে কেনেকৈ ওলাই আহে আসল এই কথাবিলাক কোনো হয়তো নাজানে প্ৰথমতে খুব মানে হুলস্থুল হয় আপোনালোকে জানে যে ৰিসেন্টলি কিছুমান ঘটনা ঘটি গৈছে এই ঘটনাবিলাক চাব আপোনালোক 3 মাহৰ পিছত হাম কাটিব আৰু ওলাই আহে এই যিসকল হত্যাকাৰী আৰু হত্যাকাৰী 3 মাহৰ ভিতৰতে মানে ঘুৰি ফুৰে এনেকুৱা আপোনালোকে নিশ্চয় দেখা পাই আছে আপোনালোকে গতিকে এইবিলাক কি হৈ আছে গোটেই দেশখনত এইখিনিৰ ওপৰত আমি কোনো নাজানো কাৰণ এইবিলাক কথা নুলাই এইবিলাক কথা চৰ্চালৈ নাহে আজি জুনমণি ৰাভাৰ মাতৃয়ে কি বুলি কৈছে মই আপোনালোক শুনাই লৈ বিচাৰিছো হয় কৰি আছো যিখিনি বলে পাৰো এইখিনি কৰিম যাৰ কাৰণে মই যিমান পাৰো চেষ্টা কৰি আছো কিন্তু তাইৰ মই সত্য বিচাৰ নাপালো আজিলৈ মই দৌৰিবও নোৱাৰো কেছটো এইকাৰণে উঠাই ললো সাঁতুৰিব নোৱাৰো দেহাৰো দুৰ্বল মানুহো নাই ল'ৰা ছোৱালীৰ পৰা ইমান বঞ্চিত হ'ম বুলি আশা কৰা নাছিলো কি কৰিম মানুহো দুশ্মন ভগৱানেও দুশ্মন মা ক্ষমা কৰিবি মা মোৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবি আই হ'ব কান্দি কান্দি এগৰাকী অসহায় মাতৃৰ এয়া মৰ্ম বেদনা তেখেতৰ লগত মই কিমান প্ৰশ্ন কৰিম মই বেছি প্ৰশ্ন কৰা নাই এটাই প্ৰশ্ন কৰিলোঁ তেখেতে তাৰ উত্তৰ দিছে বাকী মই তেখেতৰ পিছত মই বেছি প্ৰশ্ন কৰিবলৈ মই যোৱা নাই কিন্তু অসহায় এগৰাকী মাতৃয়ে বাৰু কিমান দৌৰিব কোৰ্ট কাছাৰীত কিমান দৌৰিব 60 ঊৰ্ধ এগৰাকী মহিলাই এটা বছৰ ন্যায় বিচাৰি বিচাৰি আত্মহাৰা হৈ পৰিল কিমান কষ্ট হ'ল কিন্তু তাৰ পিছতো ন্যায় জানো পালে ন্যায় নাপালে আজিলৈকে ওলাই নপৰিল যে এয়া আচলতে কেনেধৰণৰ মৃত্যু আছিলে সেইটো দুৰ্ঘটনাত মৃত্যু হ'ল নে এটা প্ৰি প্লেন মাৰ্ডাৰ আছিলে কিন্তু উত্তৰ নোলাল আজিলৈকে আজি এটা বছৰ সম্পূৰ্ণ হ'ল বছৰীয়া সকাম আজি অনুষ্ঠিত হৈ আছে ঘৰত আজি নাম প্ৰসংগ হ'ব জুনমণি ৰাভাৰ বাসগৃহত বগা কাপোৰ চাৰিওদিশে আপোনালোকে দেখা পাইছে আজি এভাগ ৰাইজ আজি আহিব আৰু ৰাইজে আহি ইয়াত প্ৰাৰ্থনা কৰিব সেৱা বন্তি আগবঢ়াব এক শোকাকুল পৰিৱেশ জুনমণি ৰাভাৰ বাল্যকালৰ বন্ধু আছে বন্ধুৰ লগতো মই কথা পাতিব মই বিচাৰিম এটা বছৰ হৈ গ'ল সম্পূৰ্ণ এটা বছৰ হ'ল কোনো ভাবা নাছিলে যে আজিৰ দিনটো এনেদৰে দেখা পাব বুলি কিন্তু তাৰ মাজতো আজি নীতি নিয়মখিনি মানিবই লাগিব কৰিবই লাগিব এইটো এটা পৰম্পৰা গতিকে পৰম্পৰাটো আমি মানিবই লাগিব আৰু আমি নহবাকৈ মানে এবছৰ পাৰ হৈ গ'ল ছোৱালীজনীলৈ আজিও বহুত বেছি মনত পৰিছে আৰু ক'বলৈ আচলতে ভাষা নাই কাৰণ আমিয়ে ইমান দুখ প্ৰকাশ কৰিছোঁ আমিয়ে থাকিব পৰা নাই কিন্তু আৰু মাকজনীনো কেনেকৈ আছে আৰু তাৰ 6 মাহমান পিছতে দাদাও এখন পৃথিৱীৰ পৰা আঁতৰি গৈছে গতিকে খুব দুখজনক কথা গতিকে আমি কোনেও সহ্য কৰিব কাৰণে পৰা নাই গতিকে এটাই কামনা কৰিছোঁ আৰু চৰকাৰৰ ওচৰত আমি একো কামনা কৰিব নোৱাৰোঁ গতিকে তেওঁলোকে আমাৰ হাতখন ছিঙাই দিলে হ'লেও আমি এটাই কামনা কৰিছোঁ তাই য'তে আছে তাতে কুশলে থাকক তাৰে কামনা কৰিছোঁ আৰু সময়ত CBI চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিলে
কিন্তু ৰাইজে আশা কৰিছিলে, বহুত আশা কৰিছিলে যে এইটো যি কেছ, এই প্ৰসংগত ন্যায় পাব বুলি আশা কৰিছিলে, যিহেতু মাতৃয়ে এনেদৰে এই কেছটোত আগুৱাই ল'বলৈ চেষ্টা কৰিছিলে। কিন্তু প্ৰতিটো খোজত কেৱল অন্ধকাৰহে দেখা পালে। পৰিয়ালৰ আপুনিও আছে, আপুনি আগৰ পৰা আমি দেখি যোৱা এটা বছৰৰ পৰা দেখি আছোঁ পৰিয়ালৰ লগত আপুনি, তেওঁৰ মাতৃৰ লগত আপুনি এই যুঁজত আপুনিও আছে। কিন্তু ভাগৰি পৰিল আপোনালোক আচলতে, মানে মোৰ অনুভৱ হয়, ৰাইজৰো সেই অনুভৱ হয়। একচুৱেলি ভাগৰি পৰা বুলিয়ে ক'ব লাগিব। ভাগৰি পৰা মানে ধৰক আমাৰ যদি মানুহ থাকিলহেঁতেন হয়তো আমি যুঁজিবলৈ অলপ সাহস পালোঁহেঁতেন। কিন্তু আমাৰ লাষ্টৰ পজিশ্যনত দেখিছোঁ তেখেত অকলশৰীয়া হৈ গৈছিল, আৰু ইয়াৰ পৰা গৈ আমি কলিয়াবৰত কেছ খেলাটো আমাৰ কাৰণে সম্ভৱ নহয়। আৰু যদি গুৱাহাটীত হ'ল তেতিয়াও আমি এটা বেলেগ ধৰণৰ কথা চিন্তা কৰিব পাৰিলোঁহেঁতেন। ধৰক আৰু পলিটিকেল যদি বেকগ্ৰাউণ্ডটো নাথাকে তেতিয়াহ'লে এনেকুৱা কেছত আমি যে জিকিম যে তাৰ পৰা কোনো আমাৰ সহায় নোহোৱাও হ'ল, আৰু বা আমি আশাও কৰা মানে বাদ দিয়া হ'লোঁ। আৰু যিটো কাৰণে আপোনাৰ ভাষাত ক'ব গ'লে হয় আমি ভাগৰি পৰা নিচিনাই হ'লোঁ। যিটো আজি এবছৰ, আজি আমিও খুব দুখ মনেৰে আজি ক'বলগীয়া হৈছে যে আজি আমি কিন্তু যেতিয়া আমাৰ এটা নিয়ম, আমি নিয়মটো কৰিবই লাগিব, আৰু সেই হিচাপে আমি আজি 1 বছৰীয়া শ্ৰাদ্ধ আমি পাতিবলৈ গৈছোঁ। হয়, ঠিকেই কৈছে, নিয়মটো কৰিবই লাগিব। মাতৃৰ লগতো কথা পাতিলোঁ, পৰিয়ালৰ লোকৰ লগতো কথা পাতিলোঁ, বন্ধুবৰ্গৰ লগতো কথা পাতিলোঁ, সকলোৰে সেইটোৱে মতামত। আচলতে এইটোৱে কথা, যিহেতু এই বিষয়ত আমি পোনপটীয়া সম্প্ৰচাৰে হওক বা স্থানীয় য'ত ঘটনা হৈছিলে তাৰ পৰা সম্প্ৰচাৰে হ'ল, এটা বছৰ ধৰি সংবাদ মাধ্যমো এই ক্ষেত্ৰত যথেষ্ট লাগি আছে। কিন্তু যি ধৰণে ৰাইজে আচলতে আশা কৰিছিলে যে আৰক্ষীৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা বা ধৰক কোৰ্ট কাছাৰীৰ তৰফৰ পৰা বা আইনৰ তৰফৰ পৰা যিটো এটা তেওঁলোকৰ ফালৰ পৰা এটা বল্ড ষ্টেপ এটা ল'ব বুলি আশা কৰিছিলে, পজিটিভ ষ্টেপ ল'বলৈ, কিন্তু তেওঁলোকে লোৱা বুলি কয়, কিন্তু আমি দেখোন আজিলৈকে দেখাই নাপালোঁ তেনেকুৱা ষ্টেপ।